হীরা অখত নৌকা পুরুহাজ করি গঙ্গাত মেরিয়া আসে পিম্পর পর্যন্ত না পরে পৃথিবী শিবেলার দারু হসি দেবরিখি দেখ বৈশিষ্ট্য প্রমুখ অনেক রিখি হস্র হৃদক মেরিয়া বহিয়া সন্ত হরি কুমরি সহস্র আজি গঙ্গা রাম রাম সহস্র নৌকাধাৰীয়ে যাতে গংগাৰ পৰা মানে সৰ্পবোৰ কৰিব আহিব পাৰে তেনেকৈ ধৰণে সকলো পিনে ৰখীয়া পুৰীয়া দি ৰক্ষণাবেক্ষণ দি আছে হয়নে। মাত্ৰ আৰু দুইদণ্ড পৰ বাকী এই দুইদণ্ড পৰৰ ভিতৰত যদি আমি পৰীক্ষিত ৰজাক ৰক্ষা কৰিব পাৰোঁ তেনেহ'লে পৰীক্ষিত ৰজা বাচি গ'ল। আৰু যিদিনা সিংহীমুনিয়ে অভিশাপ দিয়ে কি বুলি দিছিলে, পিতৃৰ দুৰ্গতি দেখি ক্ৰুদ্ধ গুৰুতৰ অনেক গৰ্থিয়া বুলি বুলিলা বিস্তৰ দণ্ড কোমল ধৰু আনি ভাঙিয়া পেলাইলা ধুতি বস্ত্ৰ উতৰিব ছিঙিয়া পেলাইলা একগোট মৰা সৰ্প কাষতে আছিলা ধনু গুণে আনি ৰজাই গলে মেৰাই দিলা। এইবোৰ কৰ্ম কৰাৰ পাছত সাত দিলে। এই 7 দিনৰ ভিতৰত যিয়েই মোৰ পিতৃক এই দুৰ্গতি বা অপদস্থ কৰি থৈ গ'ল তেওঁক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰক, আৰু 7 দিনৰ ভিতৰত যদি তেওঁক তক্ষকনাগে দংশন নকৰে নিজেই তক্ষকনাগ ভস্ম হৈ যাব। কম ডাঙৰ অভিশাপ দিয়া নাই হয়নে। সেই অভিশাপটো পাইহে আজি তক্ষকনাগে ঘূৰি আছে। কিন্তু স্বয়ং ভাগৱতে হ'ল শুকদেৱ গৰ্ভত ভাগৱত, শুকদেৱ থকাৰ কাৰণে আজি গংগাৰ পাৰত তক্ষকনাগ প্ৰৱেশ কৰিব পৰা নাই। এতিয়া শুকদেৱ বিদায় লোৱাৰ পাছত আজি তক্ষকনাগে কেনেকৈ মাত্ৰ 2 দণ্ড পৰ বাকী আছে এই 2 দণ্ড পৰৰ ভিতৰত কেনেকৈ তাত প্ৰৱেশ কৰি ভাগৱতৰ মাজত তেওঁক যে আজি তক্ষকনাগে দংশন কৰি এইখন কথা বিৱৰি ধুনীয়াকৈ ক'ব। আমি ধৈৰ্য সহকাৰে শুনিলে পৰীক্ষিতে যেনেকৈ আত্মাক গতি দিলে আমিও এদিন গতি দিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ কৃষ্ণ ছবিত আছে হৰাম শুনিয়ক সভাসদ মহাভাগৱত পদ হৰিকন কৰা আৱেলা মাধৱ বান্ধৱ বিনে হয়না শিকিয়ান সিটো প্ৰাণ প্ৰয়াণৰ বেলা ৰাম ভাৰত ভূমিত লোভী দুৰ্লভ্য মন জন্ম আর বিশেষত কলিকাল হৰিক নামক মাত্ৰ জিহ্বাৱে লিবে লাগে এতে পাপৰ বুন্দা মাল। এতিয়া এইখন আইধাৰ শেষৰ ফালে উপদেশমূলক বাণী আমাক বুজাই আছে। সেই লোকসকল উপদেশমূলক বাণী মানে আমাক বুজায় মনুষ্যৰ জন্মটো যে
কি ধৰণৰ তোমালোকৰ জন্ম আৰু কি ধৰণে কেনেকৈ কৰ্ম কৰিলে আমি মনুষ্যৰ জন্মটো সাৰ্থক কৰিব পাৰিম। আইধা শেষত আমাক এইখন উপদেশমূলক বাণী আমাক বুজায়। তথাপি কলি মনুষ্যৰ লোকসকলে অকণমান বুজি লওক, হৰিনাম কি বস্তু জানি লওক, ভকতৰ সাধু সংগ কি তাক বুজি লওক, হয়নে? এতিয়া আমাক কৈ যে ভাৰত ভূমি মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, ধন্য ধন্য কলি কাল ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত কৰি। বা ভাৰতখন ধন্য ধন্য, কলিকাল ধন্য ধন্য, মনুষ্যৰ জন্মটো ধন্য ধন্য। আকৌ যে আমি হৰিনাম ভাগৱত পাইছোঁ ইও ধন্য ধন্য, চাৰিটা সংযোগ। কিন্তু আমি যদি ধন্য ধন্য বুলি সকলোৱে আমি আৰামত বহি থাকোঁ, হ'ব জানো? গোসানীসকল বা গোসাঁইসকল নহ'ব। আমি তাৰ কৰ্ম কৰি যাব লাগিব। ভাৰতখন ধন্য ধন্য বুলি যদি বহি থকা হয় নহ'ব। ভাৰত মানে পৃথিৱীখন, পৃথিৱী একেখনে। সেই লোকসকল এই পৃথিৱীখনক নিজৰ দেহলৈ আপোনাসকলে লৈ আহক, হয়নে? এতিয়া মন কৰক পৃথিৱীখন কিমান ধুনীয়া ধুনীয়া, একেখিনিয়ে জেগা। আপুনি যদি তাত যদি আঙুৰ আপেল লগাই আঙুৰ আপেলে হ'ব, তিতা কিছুমান যদি ৰুই গছ তাতে হ'ব। পৃথিৱী একেখিনিয়ে নহয় জানো? মাটিমাহ কৰিলে তাতে হ'ব, ধান কৰিলে তাতে হ'ব, জেগা একেখিনিয়ে। এই তদু আমাৰ দেহটো কৈছে, এই দেহটোৱে এখন পৃথিৱী একেখিনিয়ে। আকৌ এটা দেহ বনাইছে, তাকে আমাক ভাগৱতে ফালি দেখুৱাইছে আইসকলৰ দেহটো। আইসকলৰ দেহটো সেই পৃথিৱীখনৰ লগত একেখনে, হয়নে? যেনেকৈ পৃথিৱীখনত তিতা গুটি পেলালে তিতা হ'ব, মিঠা গুটি পেলালে মিঠা হয়, তেনেকৈ আমাৰ আইসকলৰ গৰ্ভটো একেটাই গৰ্ভ। এতিয়া আপোনাসকলে কি পেলাইছে আৰু তেনেকৈ জন্ম ল'ৰা ছোৱালী, হয়নে? সেইকাৰণে মই অকণমান আগুৱাই গ'লোঁ উপদেশমূলক বাণী। যেতিয়া দেৱহূতি মাতৃক কদম মুনিলৈ বিয়া দি শতৰূপা ৰজা শতৰূপা ৰাণী আৰু মানে মনু ৰজা ঘৰলৈ ঘূৰি আহিল, তেতিয়া দেৱহূতি মাতৃয়ে কদম মুনিক মানে চৰণত পৰি সেৱা এটা জনাইছে স্বামী বুলি, আৰু তেওঁ মানে মুনিক আলিংগন দিব গৈছে স্বামী বুলি। তেতিয়া মুনিয়ে এদপ পাছুৱাই গ'ল, কৈছে তুমি মোৰ গাত স্পৰ্শ নকৰিবা। তেতিয়া দেৱহূতি মাতৃয়ে ক'লে, মোৰ পিতৃ মাতৃয়ে আপোনাক বিয়া দি থৈ গ'ল, মই আপোনাৰ পত্নী, মোৰ আপুনি স্বামী, আৰু যদি আপোনাক মই স্পৰ্শ কৰিব নালাগে, এইটো কেনেধৰণৰ কথা? কৈছে সকলো হ'ব, কাৰণ মই নৱদাতীয়ত 6 মাহ তপস্যা কৰি আহিলোঁ। তপস্যা কৰি আহিলে তোমাৰ গৰ্ভত হোৱা সতী সন্তানৰ দ্বাৰা কেনেকৈ স্বৰ্গ মৰ্ত্য পাতালকো পবিত্ৰ কৰিব পাৰিম, মই এই তপস্যাটো কৰি মই জানি লৈ তোমাৰ সকলো কামনা বাসনা সকলো মই পূৰ্ণ কৰিম, তুমি চিন্তা নকৰিবা। তেতিয়া দেৱহূতি মাতৃয়ে ক'লে, তেনেহ'লে ময়ো যাম তপস্যা কৰিবা স্বামীৰ লগত, ব'লা। দুয়ো গৈ নৰ্মদা তীৰত 6 মাহ তপস্যা কৰাৰ পাছত পৰমপ্ৰভু ভগৱন্তে আহি মানে দেখা দি ক'লে কদম মুনিক, তোমাক কি বৰ লাগে কোৱা। তেতিয়া কদম মুনিয়ে ক'লে, মোৰ ঔৰসে এই দেৱহূতিৰ গৰ্ভত 9 গৰাকী কন্যা দিয়ক। যি 9 গৰাকী কন্যা জন্ম দিলে গোটেই স্বৰ্গ মৰ্ত্য পাতালত অপবিত্ৰ নাশ কৰি যাতে পবিত্ৰ কৰিব পাৰোঁ, তেনেকৈ মই বাঞ্ছা কৰোঁ। বোলে তথাস্তু। সেইকাৰণে কদম মুনি ঔৰসে প্ৰথম দেৱহূতিৰ গৰ্ভত 9 গৰাকী কন্যা জন্ম হ'ল। কি 9 গৰাকী কন্যা? অৰ্চন, বৰ্ধন, সুমন, দাস্য, আত্মনিবেদন, পদসেৱন, সকিত, বাৎসল্য, শ্ৰৱণ, কীৰ্তন, এই 9 গৰাকী কন্যা জন্ম হ'ল। আৰু সেই 9 গৰাকী কন্যাক 9 জন ঋষিলৈ বিয়া দিলে, আৰু তেওঁলোকৰ আৰু 9 গৰাকীকৈ কন্যা জন্ম হ'ল। 9 গুণ কিমান? 81। এই 81 বিলাক আমাৰ ভকতি, হয়নে? 2 নম্বৰতে আকৌ দেৱহূতি মাতৃক ক'লে, তোমাক কি বৰ লাগে কোৱা। দেৱহূতি মাতৃয়ে পৰমপ্ৰভু ভগৱন্তৰ ৰূপটো দেখি ব্যাকুল হৈ কৈছে, আপোনাৰ নিচিনা সন্তানটো মোৰ গৰ্ভত লাগে। তথা গতিকে কপিল মুনিৰ জন্ম হ'ল, হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল বিয়া কৰক, ল'ৰাসকলে বিয়া সোমাওক, ছোৱালীসকলে আপোনাসকলে তপস্যা কৰিব আগে শিকক। তপস্যা মানে সাগৰ পাৰত নৰ্মদা তীৰত গংগা পাৰত যায় আপোনালোকে তপস্যা কৰা কথা কোৱা নাই। এতিয়া আমি গৃহতে তপস্যা কৰিব শিকিব লাগিব।
সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লাগিছে গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। তোমালোকে তপস্যা কৰা, কৰি কেনেধৰণে তোমালোকে দুয়ো মিলি সন্তান জন্ম দিলে গুণী জ্ঞানী শিক্ষিত সাধু সন্তান সন্ততি জন্ম হয়, সেনেধৰণে আপোনালোকে জন্ম দিয়ক। পৃথিৱী একেখনে, আপোনালোকৰ আই মাতৃসকলৰ পৃথিৱীখনৰ লগত একেই। গতিকে যদি তিতাগুটি কোনোবাই সিঁচে তিতাই জন্ম হ'ব, মিঠাগুটি সিঁচিলে মিঠাই জন্ম হ'ব। গতিকে এইকণ কথা এই উপদেশমূলক বাণীত মই অকণমান আগুৱাই দিলোঁ। কাৰণ কিয়, আজি পৰীক্ষিত ৰজা কাৰ পুত্ৰ? উত্তৰাৰ পুত্ৰ। তেওঁৰ পিতৃ কোন আছিল? অভিমন্যু আছিল। তেওঁলোকে ভাল মানে সন্তান জন্ম দি থৈ গ'ল। কিন্তু দুখৰ বিষয়, পিতৃ পিতামহসকলৰ অভিশাপৰ কাৰণে তেওঁ আজি অকালতে মৃত্যু হ'বলগীয়া হ'ল। হ'লেও তেওঁ গংগা পাৰৰ শুকদেৱৰ নিচিনা এজন গুণী জ্ঞানী সাধু মহন্তক লগ পাই তেওঁ আজি আত্মাক গতি দিয়াৰ সুবিধা এটা পায়, হয়নে? তাৰে কথাখিনি ওলাব বাৰু, মই কম পাছত। গতিকে আজি অভিমন্যু কাৰ পুত্ৰ? অৰ্জুনৰ পুত্ৰ। অৰ্জুনৰ পুত্ৰ অভিমন্যুনো ক'ৰ পৰা আহি জন্ম হ'ল, এই কথাখিনি ওলাবগৈ, হয়নে? গতিকে সেই লোকসকল, আমাৰ উঠি অহা প্ৰজন্মসকলে বা যুৱক যুৱতী ডেকা বন্ধুসকল, আপোনালোকে এইবোৰ শুনক। শুনি কি ধৰণে সতি সন্তান জন্ম দিয়াব লাগে তাকো আপোনাসকলে শিকি বুজি লৈ আপোনাসকলে পবিত্ৰ পবিত্ৰ সতি সন্তান যদি জন্ম দিয়ে, তেনেহ'লে আমি আৰু বিভিন্ন বছৰ আমি ইয়াৰ পৰা গুচি যামগৈ নহয়। আমাৰ আত্মাই এদিন শান্তি পাব, হয়নে? বকুৰ যদি এই অঞ্চলটোত যদি ঘৰে ঘৰে যদি গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ল'ৰা ছোৱালী কিছুমান জন্ম হয়, আপোনালোকৰ অকল বকুখনকে উন্নত কৰা নহয়, গোটেই ভাৰতখনকে উন্নত কৰিব, আমাৰ মৰিগাঁও জিলাখনকো উন্নত কৰিব পাৰিব, হয়নে? এয়াই হ'ল উপদেশমূলক বাণীত আমাক বুজাই আছে গোবিন্দ। ও ৰাম জিত প্ৰাণ বন্ধু কৃষ্ণ, হৃদয়তে আছাতাংক, মনেকে কৰিবে লাগে হেব, কৰা তোৰ নাই হানি এতে কোটে পদ্ম পানী, সন্তুষ্ট দেৱতাৰ দেৱ। ও ৰাম সেই সময়ত যিটো নটৰে জাত না তাপ, তাত পৰে নাহি ভাগ্য ন, সিটো আপোনাক বঞ্চয় চিত নিজাতনা হিংসই, নুবুজিলে যমৰায়ৰ ঋণ। এতিয়া এইকণ উপদেশমূলক বাণীয়ে কৈছে, এই লোকসকল উৰণ দুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰতে আমাক মনুষ্য জন্ম দিলে। আপোনাসকলে বা আমি সকলোৱে খন্তেক থিয় বহি চিন্তা কৰোঁ হওক, বা ঈশ্বৰনো আমাৰ প্ৰতি কম দয়া আহিলে নহয়নে? আমাক যে মনুষ্য জন্ম দিলে, এতিয়া কি ধৰণে সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী সবাও পাৰ ধৰি লোৱা সুবিধাকণ পালোঁ আহি। আৰু যদি মোক এই সময়ত মনুষ্যৰ জন্ম নিদি যদি মস্ত গাহৰি এটা জন্ম দিয়া হয়, এতিয়া মই ইয়াত থাকিব পাৰিলোঁ হয়নে? আপোনালোকে গাহৰিটো থাকিব দিলে হয়নে? নিদেই ক'ৰবাত মই বৰকচু এডাল চুবাই চুবাই থাকিবলগীয়া হ'ল। এইকণ কথা আজি উপদেশমূলক বাণীয়ে কৈছে, আপোনাসকলে নিজকে আনন্দ লাভ কৰক। বাহ, মনুষ্যৰ জন্মটো যে মোক দিলে ভগৱন্ত, আপুনি বৰ কৃপালু, আপুনি দয়ালু। গতিকে সেই ভগৱন্ত দেৱকী নন্দনদেৱ কৃষ্ণ, আপোনাৰ মই ঋণ পৰিশোধ কৰিব লাগিব যিহতা। কাৰণ আমি গৰ্ভত থাকোঁতেই যেতিয়া আই গৰ্ভত নানা ৰকমৰ যান্ত্ৰণা ভোগ কৰি মই কান্দি আছিলোঁ, দুখ পাই আছিলোঁ। আৰু তেতিয়া ভগৱন্তক কৈছিলোঁ, প্ৰভু মোক অতি সোনকালে বাঢ়ি কৰি দিয়ক ইয়াৰ পৰা, মই একে থাকিব পৰা নাই যান্ত্ৰণা কোবত। খনে মৰা খনে দিয়া, খনে মৰা খনে দিয়া।
আয়ে যেতিয়া জলকীয়া দুটা খাই দিব মই তাত মানে জ্বালাৰ কোবত থাকিব নোৱাৰোঁ। আয়ে যেতিয়া টেঙা কেইটামান খাই দিব মই এটা গৰ্ভৰ ভিতৰত চটফটাই আছোঁ। আয়ে যদি কলা খাৰ অকণমান খাই দিলে মই গৰ্ভৰ ভিতৰত শান্তি নোহোৱাকৈ চটফটাই থাকি কান্দি কান্দি ভগৱন্তক কৈ আছোঁ, প্ৰভু মোক এই অন্ধভোগটোৰ পৰা বাহিৰ কৰি দিয়ক, বাহিৰ কৰি দিয়ক। তেতিয়া কৈছে তোমাক বাহিৰ কৰি দিম, তুমি মোৰ নাম ল'বা জানো? ভগৱন্তে কৈছে। তেতিয়া মই কিন্তু ভগৱন্তৰ ওচৰত মই শপত গ্ৰহণ কৰিছোঁ, তিনি সত্য খাই মই ভাৰতে আহিলোঁ, মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ। তিনিবাৰ শপত খাই আহিছোঁ, তোমাৰ নাম ল'ম। ইয়াত আহি মায়াৰ মাধুৰী এটা পাইছোঁ, মই পাহৰিলোঁ। প্ৰথমতে বন্দী হলো মাটিত নখাই, দ্বিতীয়ত বন্দী হলো ভাৰ্যা সংগ পাই। প্ৰথমতে যেতিয়া আয়ে মোক ধুৱাই পখলাই কোলাত লোৱাৰ লগে লগে আই ভাগৰ তল খোৱাৰ লগে লগে মোক মায়ে পালে। যিহেতু বহুতখিনি বাকী আছিল, যিদিনা আহিব পাৰে এজনী ছোৱালী আনি বিয়া কৰি দিলে, এইগৰাকী তোমাৰ পত্নী দেই, সেইগৰাকী লগ পোৱা দিনাখনৰ পৰা মই ভগৱন্তক একেবাৰে পাহৰিয়ে গ'লো। চব মিছা হয়নে? মোৰ পত্নীহে সঁচা আহিব। হয়, কাৰো কথা মানে আই বোপাই প্ৰতি বংশ বন্ধু বৰ্গৰ কথা চব মিছা, মোৰ পৰিবাৰ কোৱাটোৱে সঁচা। তৃতীয়ত তিনিডালে আচন্ত মেৰাই হৰিহেন বস্তু বুলি নাজানিলোঁ মই। তৃতীয় তিনিডাল মানে কি? সত ৰজ তম তিনিডাল গুণে যেতিয়া মোক মেৰিয়াই ল'লে, হৰিনাম যে ল'ব লাগে, গৰ্ভতে যে মই শপত গ্ৰহণ কৰি থৈ আহিছোঁ হৰিনাম ল'ম বুলি, মই পাহৰি গ'লোঁ। চতুৰ্থতে চতুবৰ্গ আয়ু ভৈলাহীন, পঞ্চমত কৰ্ম তেজি যাব ভৈলাহীন। চতুৰ্থ চতুবৰ্গ গৰ্ভতে মই প্ৰভু ভগৱন্তে কোৱা শুনি আহিছোঁ, এৰা তুমি মনুষ্য জন্ম লৈ মানে সত্য শৌচ ক্ষমা দয়া চাৰিটা বস্তু হৃদয়ত জীয়াই ৰাখিব, এয়াই হ'ল ধৰ্মৰ সুঁতি। কিন্তু মই মায়াত পৰি এই চাৰিটা কথা পাহৰি গ'লোঁ। এই ধৰ্মৰ সুঁতি চাৰিটা যে মই হৃদয়ত জীয়াই ৰাখিব লাগে তাক পাহৰি গ'লোঁ। পঞ্চমত কৰ্মতেজি যাব ভৈলা দিন, পঞ্চমত পঞ্চভূতি দেহাটো মাটি পানী আকাশ বায়ু অগ্নিৰ সৈতে আমাক তৈয়াৰ কৰা এই দেহটো মানে ভাঙি চিঙি চুৰমাৰ কৰি থৈ যাবা হৈ গ'লগৈ। তথাপি মোৰ হৃদয়ত অনুভূতি নাহি, সাধুগুৰু বৈষ্ণৱৰ চৰণ যে মই সেৱা কৰিব লাগে, হয় ভগৱন্তৰ চৰণ যে মই সেৱা কৰিব লাগে, মোৰ অনুভূতি নাই। কিহে নাহালে? মায়াই। আজি আমাক ভাগৱতে কৈছে, হয়নে? গতিকে আমাক কৈছে এই লোকসকল মানে হেন সময়ত যিটো নটৰে যাতনা তাপ তাত পৰে নাহি ভাগ্যহীন। আমি আমাৰ নিচিনা ভাগ্যহীন মানুহ আৰু পৃথিৱীত নাই। মনুষ্যৰ জন্ম পাই যদি আমি মনুষ্যৰ জন্ম আত্মাক গতি দিব পৰা নহয়, তেনেহ'লে কুকুৰ চিগাল গাহৰিসকলে জন্ম লৈ পেলাই আত্মাক গতি দিব পৰা সুবিধা আছেনে? নাই। তেওঁলোকৰ পাপৰ উল্লেখ নাই, পুণ্যৰ উল্লেখ নাই। কিন্তু আমাৰ আছে মনুষ্যসকলৰ, বেয়া কাম কৰিলে পাপ হ'ব, ভাল কাম কৰিলে পুণ্য হ'ব। বেয়া কাম কৰিলে আয়ু নাশ হ'ব, ভাল কাম কৰিলে আয়ু বাঢ়ি যাব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মানুহ একেজনে, কোনোবা এজন মানুহে 110 বছৰ গৈ আছে আৰু কোনোবা এজন মানুহে 35 বছৰতে লৰ মাৰি গৈ আছে। কৰ্ম যেনে কৰ্ম তেনে ফল। মই আকৌ অকণমান আগুৱাই গ'লোঁ এইকণ কথাত। যেনেকৈ পৰীক্ষিত ৰজাই যেতিয়া প্ৰথম মানে শিষ্যজনে যায় ক'লেগৈ, মহাৰাজ মই দুটি কথা আপোনাক ক'বৰ কাৰণে আহিছোঁ, মোক আৰু পৰামৰ্শ অকণমান আগবঢ়াই দিওঁ। বোলে কোৱাচোন। অলপ আগতে যে আপুনি বনৰ মাজত যায়, এজন মুনিক যে অপদস্থ কৰি থৈ আহিছিলে, গলত সাপ মেৰিয়াই দিলে, দণ্ড কুমণ্ডলো ভাঙি পেলালে, ধুতি বস্ত্ৰ উতৰি অৰ্থাৎ লগুণডালো ছিঙি ভাঙি পেলালে, তেওঁৰ পুত্ৰৰ নাম সিংগী মুনি। তেওঁ আপোনাক অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। আপুনি পাৰে যদি কিবা এটা উপায় কৰক, মই যাওঁ।
মুনিৰ মুখত যেবে এই কথা শুনিলা ভূমিত পৰি আৰু ৰজা কান্দিব লাগিলা লগে লগে পৰীক্ষিত ৰজাই বুকত ঢুকিয়াই ঢুকিয়াই কান্দি কান্দি কৈছে বা ইমান লৰালি কালতে মই মৃত্যু হবা হ'ল মনত পৰি গ'ল অ কান্দে ৰজা পৰীক্ষিত ভূমি পৰিয়াহে অ হায় হায় কি লেখিলা মোৰ কপালে নিদাৰুণ বিধিয়া দেউৱে কান্দিছে হে নিদাৰুণ বিধতা হে নিষ্ঠুৰ বিধতা তোমাৰ নিচিনা দয়াহীন লোক নাই তুমি ইমান অকালতে মোৰ মৃত্যু হোৱাটোনো মোৰ কপালত লিখি দিলা আজি দৰ্শন লাগে দংশন কৰিব এই বুলি কান্দি কান্দি আজি পৰীক্ষিত ৰজাই মানে বিধতা নিন্দা কৰিছে এই তেতিয়া আকাশবাণী বিধতা কৈছে এই ৰজা পৰীক্ষিত তুমি ইমান দুখৰে সৈতে কান্দি কান্দি মোক কিয় দুখ দি আছা ভাই মই ইচ্ছা কৰি লিখনি মৰা নাই তোমাৰ যেনে কৰ্ম তেনে ফল যেতিয়া দণ্ড কুমণ্ডলো আনি ভাঙিয়া পেলাইলা লগে লগে তোমাৰ 30 বছৰ আয়ু কমি গ'ল ধুতিখন যেতিয়া ছিগি ভাগি উলংগত কৰি মুনি দলিয়াই দিলা আৰু 30 বছৰ আয়ু কমি গ'ল হয় চেলেংখন ছিগি ভাগি দলিয়াই দিয়াৰ লগে লগে আৰু 30 বছৰ আয়ু কমি গ'ল ৰাম ৰামী কাপোৰখন ৰিখি মানে টানি ছিগি ভাগি দলিয়াই দিলে আৰু 30 বছৰ আয়ু কমি গ'ল লগুণডাল ছিগি ভাগি দলিয়াই দিয়াৰ লগে লগে আৰু 60 বছৰ আয়ু তোমাৰ কমি গ'ল শুনি লোৱা তেতিয়া পৰীক্ষিত ৰজাই কান্দাৰি শুনি আছে হয়নে আজি বিধতাই কৈ আছে আৰু যেতিয়া মহাসৰ্পটো আনি তুমি গলত মেৰিয়াই দিলা আৰু 60 বছৰ বয়স আয়ু কমি গ'ল মাত্ৰ তোমাৰ 7 দিনৰ আয়ু ৰ'ল তেতিয়া মই লিখনিটো মাৰি দিছোঁ মোৰ গাত কি দুখ তুমি মোক দুখ কৰি যে কান্দি আছা হয়নে গতিকে এতিয়া আমাৰ মন কৰিবতো কিছুমান মানুহসকলে দুখ পায় দুখ পালে মই প্ৰায় অসমত ঘূৰি ফুৰি আপোনালোকৰ নিচিনা বৃদ্ধ কোনোবা বৃদ্ধ আমাৰ আইতাসকলে প্ৰায় কয় কি জানে কণা বিধতাই যে আমাক কি লিখিলা হাই হাই কপালত সুখ নাই আমি শান্তি কতো পোৱা নাই কাৰোবাৰ কপালত হাতী ঘূৰা আমাৰ কপালত ঢেঁকী থোৱা হয়নে সেই দুখত কণা বিধতাই ইচ্ছা কৰি আমাৰ লিখনি নামাৰে মই যি কৰ্ম কৰিম আপুনি যি কৰ্ম কৰিব সেই কৰ্মৰ ওপৰত ভিত্তি কৰি লিখনি মাৰিব এতিয়া আমাৰ এইটো যুগত মনুষ্য জন্ম পাইছোঁ আমি এদিন শেষ বিচনাত কৰিম ৰেহাই কাৰোৱে নাই সেইখন বিচনাত নকৰোঁ বুলি কোনোবা ক'ব পাৰিবনে নহয় আমি চবেই কৰিম কোনোবাই এদিন কোনোবাই এমাহ কোনোবাই এবছৰ কাৰ কেনেকৈ কোনে পৰে সেইটো মই নাজানিম কিন্তু পৰিবাজে লাগিব খাটাংকে হয় এই তেতিয়া আমাৰ গোটেই জীৱনটোত যিমানবোৰ আমি কৰ্ম কৰিম তাক যোগ বিয়োগ কৰি বিধতাই লিখনিটো মাৰি দিওঁ তেতিয়া এইটো আমি পদে পদে পালন কৰিব লাগিব বিধিৰ লিখন নদায় খণ্ডন কাৰ শক্তি আছে তাক কৰিবে মোৰ চন হয়নে তাৰ অকণমান মই আগুৱাই গৈছোঁ আপোনালোকে বেয়া নাপাব যিদিনা কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হ'ল কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হোৱাৰ লগে লগে ধৃতৰাষ্ট্ৰই গোটেই বুকুখন মানে ভুকিয়াই 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 মানে একদম থেথেলা কৰিছে দেই তেতিয়া সঞ্জয়ে ক'লে হে মহাৰাজ আজি কুৰু পাণ্ডৱৰ যুদ্ধ শেষ সৌৱা 5 পাণ্ডৱে জয় পতাকাডাল উত্তোলন কৰিব গৈছে তেতিয়া কান্দি কান্দি ধৃতৰাষ্ট্ৰই কৈছে হে সঞ্জয় প্ৰাণ কৃষ্ণ কোনফালে আছে মোক লৈ বলা তেতিয়া কৃষ্ণৰ ওচৰত লৈ যায় মানে সঞ্জয় কৈছে মহাৰাজ এয়া কৃষ্ণ আপুনি কি কয় কওক তেতিয়া ধৃতৰাষ্ট্ৰই কান্দি কান্দি কৈছে এয়া কৃষ্ণ তুমি যে জগতৰ ভগৱান মই তাক বুজি পালোঁ আজি তুমি অকণমান আগুৱাই আহি পেলাই চোৱাচোন মোৰ বুকুখন ভুকিয়াই ভুকিয়াই থেতেলা কৰি যিদিনা সঞ্জয়ে কৈছিলে আপোনাৰ 100টা পুত্ৰৰ ভিতৰত আটাইতকৈ চেনেহৰ পুত্ৰটো কোন তেতিয়া কৈছিল মোৰ পুত্ৰ দুঃশাসন বৰ মৰমৰ হয় নেকি তেনেহ'লে সৌৱা ভীমে বগৰাই লৈ বুকু ফালি ৰক্তপান কৰি আছে বুলি কোৱাৰ লগে লগে এই বুকত ভুকিয়াই আছে হয় উপায় নাই আৰু তুমি অকণমান আগুৱাই আহি চোৱা মোৰ বুকুখন মই নিজেই ভুকিয়াই থেতেলা কৰিলোঁ তুমি ভগ অন্ত তেতিয়া কৃষ্ণ বুলি যদা যদা ই ধৰ্মেচ্য কিলানি ভগৱতী ভাৰত অভূত স্থানীয় ধৰ্মেচ্য তদাত্মানং সিজ্জামিহ পৰিত্ৰাণে সাধনং বিনাশায় সদুষ্কৃতাং ধৰ্ম সংস্থাপনায় অসম্ভৱ আমি যুগে যুগে হে মহাৰাজ
দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে মই অৱতাৰ লৈ আছোঁ, মই ভগৱান। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে তুমি ভগৱান সঁচা, তোমাৰ উচিত বিচাৰ নাই, তোমাৰ অন্তৰত সুবিচাৰ নাই, মই আজি শেষ সময়ত তোমাক কৈ যাম। কান্দি কান্দি আজি ধৃতৰাষ্ট্ৰ, কাৰণ তুমি যাক ভাল পোৱা তাক ৰক্ষণাবেক্ষণা দিয়া, আৰু তুমি যাক বেয়া পোৱা তাক সমলঞ্চে নাশ কৰা। তুমি ভগৱান, তোমাৰ অকণমান সুবিচাৰ নাই। মই 100টা জন্মৰ কথা জানো, কাৰো দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত যদি তুমি ভগৱান, তুমি মোক আগে মাৰি নিব লাগিছিল, তাৰপাছত মোৰ 100টা পুত্ৰ মাৰি থকা, তাত মোৰ আপত্তি নাই। কোন বিচাৰত তুমি মোক জীয়াই ৰাখি মোৰ 100টা পুত্ৰ মৰা বেজাৰ দি আছা? গতিকে আজি হেৰা প্ৰাণকৃষ্ণ, তোমাৰ চকুৰ আগত তোমাৰ নামত মই আৰু 3 ভকু দি থৈ যাম। এই বুলি ধৃতৰাষ্ট্ৰই কান্দি কান্দি ভকু দাঙি ল'লে। লগে লগে কৃষ্ণ আগুৱাই আহি তেওঁ হাতত ধৰি কৈছে, হে মহাৰাজ, নামাৰিব, আপোনাৰ বুকুখন ভকিয়াই ভকিয়াই থেতেলা কৰিছে, আৰু নামাৰিব। আপুনি কৈছে মই ভগৱান, মোৰ বিচাৰ শুদ্ধ নহয়। নহয়, তোমাৰ বিচাৰ শুদ্ধ নহয়, শুদ্ধ নহয়, মোৰ বিচাৰ খুব শুদ্ধ। মই কাৰো অন্যায় অশুদ্ধ বিচাৰ নকৰোঁ, কৃষ্ণই কৈ আছে। কাৰণ কিয় জানে, তুমি 100টা জন্মৰ কথা জানা। কৈছে মই 100টা জন্মৰ কথা জানো, কাৰো দুখ কৰা নাই, অপৰাধ কৰা নাই, ভুল কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত তুমি মোক এইটো জাননে কিয় দিলা? আগে মোক মাৰি লৈ যোৱা, তাৰপিছত মোৰ 100টা পুত্ৰ মাৰি থাকা, তাত মোৰ আপত্তি নাই। তেতিয়া ক'লে 100টা জন্মৰ আগৰ জন্মটোত তুমি যি দুখ ভুল অপৰাধ পাপ কৰিছিলা, তাৰহে তুমি এইটো জন্মত ভোগ কৰিব লাগিলা। মই কৈ যাওঁ, তুমি কান্দি শুনা, মোক দুখ নকৰিবা। 100টা জন্মৰ আগত তুমি এজন ৰজা আছিলা, আৰু মই যুৱ বলে তোমাক মনত পেলাই দিম, মনত পৰিব। বনৰ মাজত তুমি যিদিনা মৃগ মাৰিব গৈছিলা, সন্ধিয়া লাগিল, ঠাণ্ডা আহিল, অহাৰ কাৰণে শুকান কাঠ কিছুমান জুই লগাই দি, সোঁহাতে কাৰপাত, বাওঁহাতে ধেনুপাত লৈ তুমি জুই পুৱাই আছা, আৰু ওপৰত এটা বালিঢোপা চৰাই বাহা আছিল, আৰু মাতৃহীনা 100টা পুত্ৰ বাপেক চৰাইটোৱে টোপ খুৱাই বা পালন কৰি আছে। জুই ধোঁৱা লাগি বাপেক চৰাইটো আহি তোমাৰ আগত পৰি গ'ল, আৰু তুমি সোঁহাতে লৈ থকা কাৰপাতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ থলা। ৰজা মনত পৰিছেনে প্ৰভু ভগৱন্তৰ মহিমা? লগে লগে আজি ধৃতৰাষ্ট্ৰ কৈছে, হয় মনত পৰিছে। কিন্তু চৰাইটো অন্ধ হ'ল, মৃত্যু নহ'ল। তাৰপাছত জুই ধোঁৱা লাগি লাগি এই 100টা পুত্ৰ এটি এটিকৈ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত আজি এই চৰাইটোৱে কি সাপ দিলে তোমাক, মই আজি জীৱ বলে শুনোৱাই দিম, তুমি শুনি লোৱা। এই বুলি কৃষ্ণ বাওঁ হাতখন লৈ যায় ধৃতৰাষ্ট্ৰৰ কাণত দিছে, শুনাচোন কি ক'লে চৰাইজনী। তেতিয়া চৰাইজনীয়ে বুজিৰা নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা, মোক আগে অন্ধ কৰি লৈ 100টা পুত্ৰ মৰাৰ যি বেজাৰ দিলা, তোমাক মই অভিশাপ দিয়া হ'ল, কোনোবা এটা জন্মত তুমি অন্ধ হৈ 100টা পুত্ৰ মৰাৰ বেজাৰত তুমি বুকত ভুকিয়াই ভুকিয়াই কান্দিব লাগিব। তেতিয়া লগে লগে কৃষ্ণ আজি ধৃতৰাষ্ট্ৰক কৈছে, শুনিলা ৰজা? শুনিলোঁ। আজি ধৃতৰাষ্ট্ৰ কৈছে, হয় প্ৰাণ কৃষ্ণ, মই এনেই আপোনাক দুখিছোঁ, আপোনাৰ গাত দুখ নাই, আপুনি ভগৱান। হয়, আজি ধৃতৰাষ্ট্ৰই কান্দি কান্দি কৈছে। গতিকে সেই দুখত আমাক দুখ দিয়া গৰাকী মই, মোৰ দুখৰ গৰাকী মই। সকলোকে সুখ দিয়া গৰাকী তেওঁৱে, দুখ দিয়া গৰাকী মই। যেতিয়া বেয়া কাম কৰিম তাৰ হৈ মোক দুখ দিবই, সেই সময়ত মই কান্দি ফুৰিলে নহ'ব। হয়, যদি আপোনাসকলে ভাল কাম কৰি যায় তেনেহ'লে আপোনাসকলক কোনেও দুখ নিদিয়ে। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, মই এইখন অকণমান আগুৱাই দিলোঁ। আপোনালোকে কোনোদিন ভুলতো যাতে কাৰো অন্যায় নকৰিব, বেয়া কাম নকৰিব, লুচাবাজি কাম নকৰিব। হয়, তেনেহ'লে আপোনালোকে বুকু ভিন্দাই ক'ব পাৰিব এই জীৱনত শান্তি পাম পাম পামেই। আৰু যিসকলে ভালো কৰি ফুৰে, বেয়াও কৰি ফুৰে, তাৰ কোনো বিচাৰ নাই, সেইসকলক কোনদিনা দুখ আহিব, কোনদিনা সুখ আহিব তাৰো বিচাৰ নাই। গতিকে আপোনাসকলে প্ৰতিজ্ঞাবদ্ধ হওক, আমি কোনোদিনা কাৰো অন্যায় নকৰিম, বেয়া কাম নকৰিম, কাকো আঘাত নিদিম, দুখ নিদিম। তেনেহ'লে নিজে বুকু ভিন্দাই ক'ব পাৰিব এইটো জীৱনত মই যি বাঞ্ছা কৰোঁ তাকেই ঈশ্বৰে মোক দিবই। ঈশ্বৰ আমাৰ লগে লগে ফুৰাব। ভকত এখেতেনে মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়। ভগৱন্তে কৈছে মই সৰু, ভকত ডাঙৰ, ভকতৰ পাছে পাছে মই ফুৰোঁ,
আৰু ভকতে যি বাঞ্ছা কৰি মই তাকে দিওঁ। গতিকে আমাৰ সৰু কালৰ পৰা ল'ৰা ছোৱালীসকল আপোনালোকে ভকত হ'বা শিকক। ভকত মানে কি? কাৰো অন্যায় নকৰে, কাকো অহংকাৰ নকৰে, কাকো দুখ নিদিয়ে, কাকো আঘাত পোৱা কথা নকয়। পিতৃ মাতৃয়ে যি কয় তাক ভগৱান স্বৰূপ বুলি মানি লয়। শিক্ষক শিক্ষয়িত্ৰীসকলে যি কয় ভগৱানৰ বাক্য বুলি তাক মানি লয়, হয়নে? ভকত বৈষ্ণৱ সাধুৱে যি কয় ভগৱানৰ বাক্য বুলি মানি লয়। এনেধৰণে যদি মানি চলে তেনেহ'লে আপোনালোকে বুকু উঠি পেলাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পাম পাম পামেই। ৰাম হে দয়াশীল দেৱ পাৱে পৰিকৰ হেব কৰা কৃষ্ণ অগতিৰ গতি সংহাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তুজু পাৱে ন সাৰক মুতি ও ৰাম কিংকৰ কিংকৰে ক তোমারে খেবইলো হরি মোর মুখে নসারক নাম করা কৃষ্ণ হেন দয়া তেবেকে নিস্তার মায়া নিরন্তরে বলা রাম রাম কৃষ্ণ জয় জগন্নাথ। এতিয়া আমাক ক'লে সেই লোকসকল হে দয়াশীল দেৱ পাৱে পৰি কৰোঁ সেৱ কৰা কৃপা অগতিৰ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তৰ্জু পাৱে লোচাৰূপ মতি। যেনেকৈ সংসাৰৰ পাপটো এয়াই, কিন্তু মই নুবুজি সতৰ সংগ নোলোৱাৰ ফলত মই গৈছোঁ এই পাকে। তেতিয়া মোক পদে পদে দুখ পদে পদে বিঘিনি আহিছিল, হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল আপোনালোকে নিজে মণি গুণ, আপোনালোকৰ লগৰ ওপৰতো আছে আৰু 3 গুণ। মই আজি বহুত কথা নাজানো, আজি এই গুৰুসকলৰ সংগ পায় কেইটামান আকৌ তাৰ পৰাও শিকি লোৱাটো পৰামৰ্শ কৰিব। মই জনাম দেখুৱালে নহ'ব, হয়নে বাৰু? গতিকে এই যেনেকৈ আপোনাসকলে পাইছে কিজানি খলিগুটি খেল এটা আছে নে আমাৰ আগৰ পৰা আমি মৰিগাঁও বা এইবিলাক আমি সৰু সৰুতে দৌৰি খেলোঁ দিয়ক, হয়। LP স্কুলৰ পৰা সৰু আহোঁতে মানে বাটত কোৱামতাই কৰি আহি ভাত খাবি আৰু ওলাবি গৈ দেই, সেইখিনিত মানে খলিগুটি খেলিম আৰু ধৰি লওক 5টা খলি 5টা গুটি এখাই এখাই নিজে নিজে। আৰু যদি খলিগুটি আপুনি ভগায় গুটিখিনি ভালদৰে তেনেহ'লে আপুনি গাই জামুৰি পাব। এটা খালী চেলেকিব, চেলেকা বুলি কয়, আৰু এথোপা পাব, সেইটো গাই। আৰু এটা চেলেকি এটাহে গুটি ৰ'ব, তাৰ নাম দামুৰি, গতিকে গাই দামুৰি পালে। আৰু যদি আপুনি ভগোৱা ভুল কৰিলে 2টা চেলেকিব, এটাও গুটি নাপাব, হাৰিব। তেতিয়া হাৰাৰ লগে লগে তাৰ এটা নিয়ম আছে, কি জানে? জিকাটোৱে এবেগেত মাটি জুখি দিব, আপুনি মানে জিবা গড়ত লগাতকৈ মাটি চেলেকিব, তাৰ মানে সেইটোৱে হাৰা জিকা। গতিকে আপোনালোকৰ আশীৰ্বাদে খলিগুটি খেলি বহুতকে আমি মাটি চেলেকাইছোঁ, আৰু বহুতৰে হাতত আকৌ হাৰি পেলাই নিজেও মাটি চেলেকিছোঁ, হয়নে? এই তেনেকৈ আমাৰ এই মায়া সংসাৰখনত এইটো আমাৰ মানে খলিগুটি খেল। আমি যিসকল লোকে গুটি ভগাবা ভালদৰে মিল কৰিবা জানে কৃষ্ণ জয় জয়, তেনেহ'লে সেইসকলে সদায় এই পৃথিৱীত আনন্দ ৰং ৰহস্য শান্তিকে পাই গুচি যাব। আৰু যিসকলে এই খলিগুটি ভুল কৰি আছে সেইসকলে গোটেই জীৱনটো অশান্তিতে যাব বা দুখতে যাব, বা প্ৰাপ্য বস্তু তেওঁলোকে কোনোদিনে পাব নোৱাৰে, হয়। গতিকে সংসাৰখনত প্ৰভু ভগৱন্তও 2টি চকু আছে, আমাক কি কি লাগে তেওঁ দেখিয়ে আছে, কি কি পালে আমি শান্তি পাম তেওঁ দেখি আছে, আমাক কি লাগে, হয়নে? ল'ৰা হ'লে এজনী যৌৱন কাল পোৱাৰ লগে লগে ছোৱালী প্ৰয়োজন হয়, ছোৱালীসকলৰ কাৰণে এটি ল'ৰা প্ৰয়োজন হয়,
হয়। তাৰপাছত কি লাগে? এটি ঘৰ লাগে, খাই বৈ জীয়াই থকা সুবিধা অকণমান লাগে, কাপোৰ কানি দুডোখৰ লাগে। এইকণ কথা জানো ভগৱানে নেজানে? জানে। তথাপি কিছুমানক দিয়ে, কিছুমানক নিদিয়ে। কাৰণটো কি? আমি ভগৱন্তে ভাল পোৱা কৰ্ম কৰা নাই। ভগৱন্তে ভাল পোৱা কৰ্ম নকৰাৰ কাৰণে এইখন পৃথিৱীত আমি দুখ পাওঁ। আৰু যেতিয়া ভগৱন্তে ভাল পোৱা কৰ্ম আমি কৰি যাম, তেতিয়া আমি সকলো পিনে শান্তি পাম। এতিয়া এই ভাগে কথা কি লৈ যায় মহাপুৰুষ শংকৰদেৱে আকৌ কীৰ্তনত এটা শ্লোক লিখিছে নহয়। কি লিখিছে? শ্ৰীকৃষ্ণাং বাসুদেৱাং দৈৱকী নন্দনায় অস্য নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নম পংকজ নভাই নম পংকজ মালিনী নম পংকজ নেত্ৰাই নমস্তে পংকজাংঘয়ে বসুদেৱ সূতং কৃষ্ণং কংস চানুৰ মদন দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰু। আৰু এটা ভাগে কি ধুনীয়া লিখিছে দেখিছেনে? মূকং কৰোতি বাচালং পংগু লংগায়তে গিৰিম যত কৃপা তমহং বন্দে প্ৰবন্ধ মাধৱ। হে প্ৰভু দৈৱকী নন্দনদেৱ কৃষ্ণ, মই এজন পংগু, মই এজন বিশালংগ, কিন্তু মই পংগু হৈও পৰ্বত বগাব বিচাৰি আছোঁ। যদি আপুনি যত কৃপা, যদি আপুনি অকণমান মোক কৃপা কৰে, তেনেহ'লে মই পংগু হৈও পৰ্বত বগাই ৰাইজক দেখুৱাই যাব পাৰিম। আৰু যদি আপুনি অকণমান কৃপা নকৰে, তেনেহ'লে মই সুস্থ সবল মানুহ হ'লেও মই পৰ্বত বগাই ৰাইজক দেখুৱাব নোৱাৰিম। গতিকে আমাৰ ঈশ্বৰৰ কৃপা এটা সদায় প্ৰয়োজন। এই ঈশ্বৰৰ কৃপাটো আমাক ঈশ্বৰে কেতিয়া দিব? আমি ভাল কাম, ঈশ্বৰে ভাল কাম কৰা দেখিলেহে তেওঁ আমাক দয়া কৰিব, দয়া কৰি আমাক প্ৰদান কৰিব। আৰু আমাৰ যদি কৰ্মবিলাক বেয়া হয়, তেনেহ'লে ভগৱন্তে বাৰু আমাক ভাল বস্তু প্ৰদান কৰিবনে? কেতিয়াও নকৰে। মিছা কথা। এটা মন কৰিব, এঘৰ মানুহ দুটি পিতৃ মাতৃ, তেওঁৰ ল'ৰা চাৰিটি আছে। ল'ৰা চাৰিটি মাকে বাৰু কোনোবাটোক আপোন বৰ ভাবেনে? নাভাবে। সমান চকুৰে চাব, একেই পুত্ৰ। কিন্তু তাৰ মাজতে কোনোবাটোৱে যদি বৰ দুষ্টামি কৰে, সেই মাকে ধৰি কোবাই দিয়ে নিদিয়ে। তদু ভগৱানৰ পুত্ৰ আমি সকলোৱে একে। আমি যেতিয়া বেয়া কাম কৰিম, ভগৱন্তে আমাক এচাত দিবই। ভগৱানৰ চাতটো কিন্তু বৰ সাৱধান চাত। হয়, গতিকে ভগৱানৰ চাত এটা পোৱাৰ লগে লগে এই জীৱনত আমি আৰু চেল পেলাব নোৱাৰোঁ। গতিকে সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসে জোল চাৰ কামিনীৰ কুল গৌৰাঙী তাই হৰি হৰি বোল মদ খোৱাটো ত্যাগ্য উঠোৱা যুৱ বন্ধুসকল। এইবাৰ গোটেই অসমত মই ঘূৰি ফুৰি দেখিছোঁ, এশৰো বেছি অকালতে মদ খাই পেলাই অকালতে মৃত্যু হোৱা ল'ৰা মই পাই ফুৰিছোঁ, হয়নে? গতিকে এক নম্বৰতে পৰীক্ষিত ৰজাই কলিক জেগা দি থৈছে মদত। গতিকে যাৰ গৃহত মদ খোৱা ল'ৰা এটা থাকে, সেইখন গৃহত হাই কাজিয়া নুগুচে। গতিকে মদ যদিও ভুলত কোনোবাই আগত খাইছিলে, আজিৰ পৰা ভাগৱতৰ জৰিয়তে মই আহ্বান কৰিছোঁ ডেকা বন্ধুসকলক, আপোনালোকে মদ ত্যাগ দিয়ক, তেহে শান্তিয়ে জীৱন যাপন কৰিব পাৰিব। জুৱা পাশাত ত্যাগ দিয়ক। হয়, জুৱা পাশাত কলি আছে। আৰু ৩ নম্বৰত সীমাত কলি দিছে পৰীক্ষিত ৰজাই। গতিকে সীমাত কলি আছে। কি সীমা? কথা কোৱাও এটা সীমা, ফুৰা চকাও এটা সীমা, মাটি বাৰী সীমায়ো এটা সীমা, উৰা পিন্ধা সীমায়ো সীমা। সীমা বুলি কওঁতে ঢেৰ। আমাৰ চাওঁতে চাওঁতে আজি অসমখনত নাৰী কিছুমান বৰ চঞ্চল হৈ গৈছে, মই বুজি পাইছোঁ। হয়, মই দুখ পাইছোঁ। সেই নাৰীসকল বা গোসাঁনীসকল, আপোনালোকে অতি সোনকালে অকণমান গভীৰ হওক, তেহে দেশৰ শান্তি আহিব। যদি নাৰীসকল বহুত চঞ্চল হৈ যায়, দেশ কিন্তু ধ্বংসমুখলৈ আগুৱাই যাব। মই এটা পৰামৰ্শহে আগবঢ়াইছোঁ। গতিকে আৰু উৰা পিন্ধাও সীমা কিছুমান নাৰীয়ে চেৰাই গৈছে। তাৰ কাৰণে কলি লাগিছে দেশখনত, হয়নে? উৰা পিন্ধা, নিজৰ অভিভাৱক, নিজৰ পিতৃ মাতৃয়ে নিজৰ ছোৱালীজনী উৰা পিন্ধা কিছুমান লোকসকলে মন নকৰা হৈছে। কিয়? আপোনালোকে উৰা পিন্ধাটো নজৰ দিব লাগে। সীমা চাই পেলাইতো ল'ৰা ছোৱালীয়ে উৰা পিন্ধা কৰিব নালাগে। দেশখন বদলা বদলি হৈ আহিছে, নহয় বাৰু? আমাৰ ছোৱালীসকলে চুলি ৰাখে, ল'ৰাসকলে চুলি কাটে। এতিয়া কিছুমান জেগাই জেগাই মই পাইছোঁ ল'ৰাসকলে চুলি ৰখা হ'ল, ফুলি পিন্ধা হৈছে। হয়, ছোৱালীসকলে আকৌ ঘেঁচি কাটা হ'ল, লং পেণ্ট পিন্ধি ফুৰা হ'ল। এয়া
কলিয়ে ধৰাৰ উলট পালত খেলা কৰিছেনে নাই কওক আপোনালোকে। বেয়া নাপাব, মই ঘূৰি ফুৰি পোৱাটো কৈ আছোঁ, হয়নে বাৰু? গতিকে সেই উঠি অহা যুৱ বন্ধুসকল বা যুৱতীসকল, আপোনালোকে অকণমান ভাগৱতৰ দুআষাৰ কথা কাণ দিয়ক। কাণ দি আপোনাসকলে নিজকে চম্ভালি লওক। কি কৰ্মৰ সৈতে আমি গৈ থাকিলে সৎকৰ্ম বুলি ক'ব, বা ভকত বৈষ্ণৱে আমাক প্ৰশংসা কৰিব, ভকত বৈষ্ণৱে আমি কৰা ভাল কাম দেখিলে হাত তালি দিব, হয়, বা মই কৰা কামটো পিতৃ মাতৃ দেখিলে আনন্দ পাব, সেইবোৰ কাম কৰিব বিচাৰক। তেনেহ'লে ভগৱন্তে আপোনালোকক মৰম নকৰা কোনো অৰ্থ নাই। ভগৱন্তে নিশ্চয় মৰম কৰিব, হয়। আৰু ধন ধান পুত্ৰ ভাৰ্যা যিখন লাগে ভগৱন্তৰ হাতত নোহোৱা বস্তু নাই। তাই এটা উদাহৰণ মই অকণমান আগুৱাই দিলোঁ, বেয়া নাপাব। মই আকৌ মানে টিভিৰ ওচৰত বহিলে ক'ৰবাত চিৰিয়েল টিৰিয়েল যি পাওঁ তাকেই চাইছোঁ, হয়নে? ক'ৰবাত খেল দিয়ক। এতিয়া আজি ভাৰতখন হাৰিলে, আপোনালোকে কিমান পাইছে নাজানো, মই আধা ৰাতিলৈ টোপনি নগ'লাম চিন্তাত, দুখত বৰ আঘাত পালোঁ, হয়। ইমান দিন জিকি পেলাই আজি ফাইনেলখনত যে আমাৰ ভাৰতখন হাৰিল, মই খুব দুখ পাইছোঁ, হয়নে বাৰু? যাই হওক, এতিয়া ঠিক তেনেকৈ আমি সংসাৰখনৰ স্বাৰ্থত থাকিব লাগিব। সাধু গুৰু বৈষ্ণৱ ভকত ভকতনীৰ স্বাৰ্থত থাকিব লাগিব। মোৰ কাৰণে যদি কোনোবাই দুখ পায়, মোৰ কাৰণে যদি কোনোবাই আঘাত পায়, তেনেহ'লে সেইটো কৰ্ম আমি কৰিবলগীয়া নাই, হয়নে? গতিকে যিখন গৃহত মদ খোৱা মানুহ নাই, সেইখন গৃহত কোনোদিনে কলি প্ৰৱেশ নকৰে। কলিক এইকেইটা জেগা দিলে, মদত, জুৱা খেলত, সীমাত, বেইচানাৰী, হয়, আৰু মছলা পিছা পাতা, আৰু বাঁহী চোতাল সাৰি পেলাই গুটিয়াই থোৱা জাবৰকেইডালত, হয়নে? মই এই আমাৰ বোৱাৰী গোসাঁনীসকলক পৰামৰ্শ আগবঢ়াইছোঁ, আপোনালোকে ৰাতিপুৱা বাঁহী চোতাল সাৰি যিকেইডাল জাবৰ জোঁথৰ ওলাই দুয়োকৈ ঠান ঠান কৰি পেলাই দিব বা পুৰি পেলাব। চোতালৰ আগত থুবুৰিয়াই নথ'ব, থ'লে তাত কলি থাকিব, এখন গৃহত কাজিয়া আহিব, হয়নে? এই 6টা পদত পৰীক্ষিত ৰজাই কলিক জেগা দিয়ে, দিয়াৰ লগে লগে কলিয়ে আকৌ দুয়োখন চৰততে ধৰি পৰীক্ষিত ৰজাক কৈছে, মহাৰাজ আপোনাৰ পৰা এতিয়া 6টা জেগাত দিলে, মোৰ ফালৰ পৰা এটা কওঁ, সেইটোও দিয়ক। তেতিয়া লগে লগে পৰীক্ষিতে ক'লে যে এতিয়া কোৱা বাৰু, তোৰ ফালৰ পৰা এটা ক, তাকো দি যাওঁ। কৈছে সোণত থাকিবাও দিয়ক, হয়নে? এতিয়া 7 পদ, এতিয়া সোণতো আছে কলি। গতিকে আমাৰ গোসাঁনীহঁত, আপোনালোকে কোনোদিনে সোণৰ গহনা পিন্ধক, কিন্তু সোণা গহনা হৈ কাৰো লগত বাদানুবাদ নেখেলিব। বাদানুবাদ লগাৰ লগে লগে আমাক কলিয়ে পাব, হয়নে? কলি বুলি কোৱা বস্তুটো এইটো। এতিয়া সদৌ শেষত পৰীক্ষিত ৰজাই কলিক কৈছিলে, মোৰ চৰণত ধৰি তুমি 3বাৰ শপত গ্ৰহণ কৰা, য'ত হৰিনাম ভাগৱত হ'ব তাত প্ৰৱেশ নকৰোঁ, হয়। গতিকে কলিয়ে শপত খাইছিলে। গতিকে যাৰ হৃদয়ত অহৰ্নিশে ঈশ্বৰৰ নাম থাকে, তাৰ হৃদয়ত কেতিয়াও কলি প্ৰৱেশ হ'ব নোৱাৰে। এতিয়া ইয়াত মহাভাগৱত চলি আছে, ইয়াত কলি প্ৰৱেশ হ'ব নোৱাৰে, হয়নে? গতিকে আমি এইবোৰ হৰি কীৰ্তন হৰি নাম যেতিয়া আমি সদায় সৎভাৱেদি আমি সৎ কৰ্ম কৰি থাকিম, তেতিয়া আমাৰ দেহত কলি প্ৰৱেশ হ'ব নোৱাৰে। আৰু কলি প্ৰৱেশ হ'ব নোৱাৰিলে আমাৰ মতি চন্ন কৰিব নোৱাৰে, হয়। শুদ্ধ সত্য বিচাৰটো আমাৰ সদায় আহি থাকিব। গোবিন্দ যাওক।